নমস্কাৰ আসাম টেকটক ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু পুনৰ লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ আসাম টেকটক চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিওটো টেটাকৈ লাইক আৰু শেয়াৰ কৰি মোক উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে আপোনালোকে আমাৰ ফেচবুক পেজত চাই আছে তেনেহলে পেজটো ফলো কৰি দিব তেন্তে আহক আজি গুৰুত্বপূৰ্ণ খবৰকেইটা আৰম্ভ কৰো এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো কৈছে অসমৰ বাবে অভিশাপ হোৱাৰ পথত এইবাৰ অৰুণাচলৰ চাকমা হাজং শৰণাৰ্থীৰ বোজা ল'ব অসমে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অমিত শ্বাহৰ বৈঠক অসমত সংস্থাপনৰ বাবে গোপনে বিচৰা হৈছে মাটি কাৰ আধাৰত নাগৰিকত্ব লাভ কৰিব চাকমা আৰু হাজং শৰণাৰ্থীয়ে বলবৎ হোৱাৰ পিছত অৰুণাচলত থাকিব নোৱাৰিব চাকমা আৰু হাজং কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ সংবাদমেলত মন্তব্য অৰুণাচল এৰিবলৈ সাজু খবৰ হ'ল চাকমা আৰু হাজং শৰণাৰ্থী অৰুণাচলৰ পৰিৱৰ্তে অসমত তেওঁলোকক সংস্থাপনৰ যুঁজা ইচ্ছুক হোৱাৰ ভয়ত গোপনে আগবাঢ়িছে এই প্ৰক্ৰিয়া ভাতৃত্ববোধৰ বাবে অৰুণাচলৰ বোজা অসমে বহন কৰিব লাগিব উত্তৰ পূবৰ পাহাৰীয়া ৰাজ্যই ল'ব নালাগে শৰণাৰ্থীৰ বোজা অৰুণাচলৰ পিছত নাগালেণ্ড মণিপুৰৰ বোজাও ল'ব লাগিব অসমে বাংলাদেশৰ পৰা নহয় চুবুৰীয়া ৰাজ্যৰ পৰাহে আহিব শৰণাৰ্থী চাকমা সকল পশ্চিম ম্যানমাৰ আৰু দক্ষিণ বাংলাদেশৰ অধিবাসী এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে মাজ আকাশত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা ভয়ংকৰ দুৰ্ঘটনাত পতিত সেনাৰ হেলিকপ্টাৰ মাজ আকাশতে দুখনকৈ হেলিকপ্টাৰৰ মাজত সংঘৰ্ষ ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত 10 জনৰ মৃত্যু সেনাৰ হেলিকপ্টাৰৰ চালকসহ 10 জনৰ মৃত্যুৰ খবৰ ৰক্ষা নপৰিল হেলিকপ্টাৰত থকা 1 জনৰো প্ৰাণ মাজ আকাশত চলি আছিল সেনাৰ প্ৰশিক্ষণ তেনে সময়তে দুখনকৈ হেলিকপ্টাৰৰ মাজত হয় সংঘৰ্ষ কেমেৰাত বন্দী হেলিকপ্টাৰ দুৰ্ঘটনাৰ শিহৰণকাৰী দৃশ্য মালয়েছিয়াত সংঘটিত হৈছে এই ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে পুনৰ বিতৰ্কত হৰ্টথ্ৰব জুবিন গাৰ্গ বিহু মঞ্চত জুবিন গাৰ্গৰ মন্তব্যক লৈ বিতৰ্ক সত্ৰাধিকাৰসকলক চৰম অপমান জুবিনৰ সত্ৰাধিকাৰক প্ৰভু ঈশ্বৰ কবলৈ টান পায় জুবিনে বিহু মঞ্চতে সত্ৰাধিকাৰক উদ্দেশ্যি কিহৰ প্ৰভু ঈশ্বৰ বুলি জুবিনৰ প্ৰশ্ন জুবিন গাৰ্গৰ এই মন্তব্যৰ পাছতে মাজুলীৰ প্ৰতিক্ৰিয়া জুবিনে কৰা মন্তব্যক লৈ ক্ষুব্ধ হৈ পৰিছে মাজুলীৰ ৰাইজ ভগৱান শ্ৰীকৃষ্ণ সন্দৰ্ভতো বিৰূপ মন্তব্য কৰে জুবিন গাৰ্গে শ্ৰীকৃষ্ণ ভগৱান নাছিল মানুহে আছিল মাজুলীত কালি নিশা আছিল জুবিনৰ এই সংগীতানুষ্ঠান অসুস্থ মাতৃক চিকিৎসালয়ত থৈ পুনৰ ৰণক্ষেত্ৰত গৌৰৱ গগৈ অখিল গগৈৰ পিছত এইবাৰ বৰাকত গৌৰৱ গগৈ মধ্য অসমত লুৰিণ জ্যোতিয়ে দিলে চমক তিনি গগৈয়ে নিদ্ৰা কৰিছে মুখ্যমন্ত্ৰীৰ বিজেপিক ভোট দিলে মই মুছলমানৰ লগত নাই বিজেপি হৈছে দেশৰ শত্ৰু জাতিৰ শত্ৰু কোনো মুছলমান লোকে বিজেপিক ভোট নিদিব মুছলমানৰ ভোট নালাগে বুলি কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাই এতিয়া কিয় মুছলমানৰ ভোট বিচাৰি ভিক্ষা খুজি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাই নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰত্যুত বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য বিধায়ক অখিল গগৈৰ বিজেপিক ভোট দিলে মই মুছলমানৰ লগত নাই বুলি তেওঁ মন্তব্য কৰিছে এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে খিৰঞ্জীয়া এলেকাত প্ৰচাৰ বন্ধ কৰিছে হিমন্ত পীযুষে এই মন্তব্য অখিল গগৈৰ নগাঁৱত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে শৌচাৰ বিধায়ক অখিল গগৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে ধন বিলোৱাৰ অভিযোগ গগৈৰ ৰাজ্যত আৰম্ভ হৈছে লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান ইয়াৰ লগে লগে পৰিলক্ষিত হৈছে শাসক বিৰোধীৰ কথাৰ আক্ৰমণ প্ৰত্যাক্ৰমণ মঙ্গলবাৰৰ পুৱাই নগাঁৱত এখনি সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকা তথা ৰাইজৰ দলৰ বিৰুদ্ধে সৰব হৈ পৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে
পাকিস্তানত নিৰ্বাচন জয়ী হ'ব পৰাকৈ প্ৰস্তুত কৰা হৈছে কংগ্ৰেছৰ ইস্তাহাৰ দাবী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ ইস্তাহাৰৰ ওপৰত আক্ৰমণাত্মক হৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে কয় যে কংগ্ৰেছ দলৰ ইস্তাহাৰ এনেদৰে প্ৰস্তুত কৰা হৈছে যে তেওঁলোকে যাতে পাকিস্তানতহে নিৰ্বাচনত জয়ী হয় এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজস্থানত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী ভাষণ সন্দৰ্ভত মন্তব্য দিবলৈ অস্বীকাৰ নিৰ্বাচন আয়োগৰ দেওবাৰে ৰাজস্থানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া বিতৰ্কিত ভাষণৰ বিৰুদ্ধে ভাৰতীয় নিৰ্বাচন আয়োগে যেন উপেক্ষাৰ অজুহাতত আছে আৰু এতিয়াও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই সোমবাৰে কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণৰ বিৰুদ্ধে ভাৰতীয় নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰে প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে যদি কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে ই মানুহৰ ধন সম্পত্তি মুছলমানসকলক পুনৰ বিতৰণ কৰিব এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজস্থানৰ প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্যক লৈ ৰাজনৈতিক ধুমুহা প্ৰতিবাদত একত্ৰিত বিৰোধী দেওবাৰে ৰাজস্থানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা ভাষণক লৈ তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ নিৰ্বাচন আয়োগক আবেদন জনাইছে তেওঁলোকৰ মতে প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰত ধৰ্মক টানি আনিছে দেওবাৰে বানচৰত এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে কৈছিল যে কংগ্ৰেছে কৈছে ক্ষমতালৈ আহিলে কংগ্ৰেছে দেশৰ সম্পদ সংখ্যালঘু লোকৰ মাজত বিতৰণ কৰিব লগতে প্ৰধানমন্ত্ৰীয়ে যোগ দিয়ে মনমোহন সিং চৰকাৰ ক্ষমতাত থকা সময়ত কৈছিল দেশৰ সম্পদৰ ওপৰত আটাইতকৈ প্ৰথম মুছলমানসকলৰ অধিকাৰ আছে জনতাক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ষমতালৈ আহিলে আপোনালোকৰ উপাৰ্জনৰ ধন মুছলমান অনুপ্ৰৱেশকাৰীৰ মাজত বিতৰণ কৰিব কংগ্ৰেছৰ ইস্তাহাৰত কোৱা হৈছে যে মাতৃভগ্নীৰ সোণৰ হিচাপ কৰা হ'ব তাৰ পিছত মনমোহন সিং চৰকাৰে যিসকলৰ কথা কৈছিল তেওঁলোকক বিতৰণ কৰা হ'ব আৰু নগৰীয়া নক্সালবাদীসকলকো মংগলসূত্ৰকো এতিয়া এৰি নিদিব বাতৰি কাকতত ডাঙৰকৈ বিজ্ঞাপন দি ক্ষমা ঘোষক ৰামদেৱক পুনৰ কৰ্কটনা উচ্চতম ন্যায়ালয়ৰ পৰা পুনৰ কৰ্কটনাৰ সন্মুখীন হ'ল যোগগুৰু বাবা ৰামদেৱ পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ত বাৰে বাৰে ৰোষত পৰা ৰামদেৱক পুনৰ ধমক দিছে এনেদৰে এইবাৰ আদালতে আজি হোৱা শুনানিৰ সময়ত আদালতে ৰামদেৱক পতঞ্জলিৰ ক্ষমা প্ৰাৰ্থনাৰ বিজ্ঞাপনটো বৃহৎ আকাৰত পুনৰ প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে কয় বাতৰি কাকতক যিমান ডাঙৰকৈ বিজ্ঞাপন দিছিল সিমান ডাঙৰকৈ ক্ষমা প্ৰাৰ্থনাৰ বিজ্ঞাপনটো দিয়া হৈছিল নে উল্লেখযোগ্য যে বাতৰি কাকতৰ কোনোবা এটা চুকত সৰুকৈ ক্ষমা প্ৰাৰ্থনাৰ বিজ্ঞাপন দিয়াৰ বাবে ন্যায়ালয়ে ৰামদেৱক ভৰ্ৎসনা কৰে একে সময়তে ৰামদেৱৰ এনে ধৰণৰ ক্ষমা প্ৰাৰ্থনা পোনছাটেই নাকচটো কৰিছে